খবৰ কেনেকুৱা সবৰে খবৰ ভাল নে বেয়া ডিপ্লু জিকিবনে নাই একদম বাবা थोड़ा सा बाबा थोड़ा सा इधर 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 थोड़ा सा थोड़ा हाँ এটা দেখা পাইছে ডিপ্লু জিকিবনে নাই একদম 100% এটা মোৰ লগত কব ভাৰত মাতা কি জিকিব এতিয়া বৰাবৰ হৈ আছে আৰু অলপ ডাঙৰকৈ কলেহে গম পাম ভাৰত মাতা কি এতিয়া জিকি যাব নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত কেশৱ মহন্ত ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া কামাখ্যা তাছা ডাঙৰীয়া আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া সন্মানীয় বিধায়কসকল জিলা সভাপতি বাবুল বৰা অভিজিত নাথ গণ পৰিষদ দলৰ মণিমাধৱ মহন্ত মজিবুৰ ৰহমান সুৰেশ বৰা অনিৰ্বাণ গোস্বামী পাৰ্থপ্ৰতিম হাজৰিকা আবু বক্কৰ সিদ্দিকী আৰু আজি দিনে নিশাই সমষ্টিটোৰ বাবে পৰিশ্ৰম কৰি থকা আমাৰ সামুগুৰি সমষ্টিত আমাৰ দলৰ তথা আমাৰ মিত্ৰ গোষ্ঠীৰ মনোনীত প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল যোৱা কেইটামান দিন মই ঝাৰখণ্ডত আছিলোঁ ৰাতি জিতু গোস্বামীক ফোন কৰি খবৰ লৈ থাকোঁ টিভি পেপাৰ চাই থাকোঁ আৰু ৰাইজৰ লগত মোলৈকে যিসকলে হোৱাটছআপ আদি কৰি থাকে তেওঁলোকৰ লগতো কথা পাতি থাকোঁ এটা কথা মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে এইবাৰ সামুগুৰি সমষ্টিত অতি কমেও 25-30 হাজাৰ ভোটত বিজেপি দল জিকিব তাক আৰু কোনেও ধৰি ৰাখিব নোৱাৰে কেতিয়াবা মই ভাবোঁ জিকিবনে নাই যেতিয়া ৰকিবুল হুছেইনক মই টিভিত দেখোঁ তেতিয়া মই কনফাৰ্ম হৈ যাওঁ যে জিকিবই 100% জিকিবই আৰু কোনো অসুবিধা একো নাই আজি 10 লাখ ভোটত ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীত জিকিলে সামুগুৰিত উপনিৰ্বাচন ইমান কৰ্মী আছে কোনোবা এজনক দলৰ টিকেটটো দি দিলে হয় কিন্তু এওঁলোকে কাকো বিশ্বাস নকৰে নিজৰ লৰাক বাদ দি নিজৰ ছোৱালীক বাদ দি তেখেতসকলে কোনো কৰ্মীক বিশ্বাস নকৰে কোনো ৰাইজক বিশ্বাস নকৰে ডিপ্লু ৰঞ্জন শৰ্মাৰ দেউতাকৰ নাম কি কোনোবাই জানে নেকি কোনোবাই জানে নেকি আজি ডিপ্লু ৰঞ্জন শৰ্মাক বিজেপিয়ে টিকট দিছে দেউতাকৰ মুখ চাই নে ডিপ্লু ৰঞ্জন শৰ্মাৰ মুখ চাই কাৰ মুখ চাই এতিয়া সামুগুৰি ৰাইজে ৰকিবুল হুছেইনক যদি কয় যে তানজিলৰ পিছত তানজিলৰ লৰাই টিকট পাম নে আমি টিকট পাম তেওঁ ক'ব তানজিলৰ লৰাই টিকট পাব হয়নে নহয় প্ৰথমতে কোন হ'ল নুৰুল হুছেইন ডাঙৰীয়া এইবাৰ হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ পিছত হ'ল তানজিল হুছেইন ডাঙৰীয়া আৰু ইয়াৰ পিছতো সামুগুৰিৰ মানুহ এমএলএ হ'ব নোৱাৰে তানজিল হুছেইনৰ লৰাহে ইয়াত এমএলএ হ'ব এইটোৱে হৈছে কংগ্ৰেছ দলৰ নিয়ম সাধাৰণ কাৰ্যকৰ্তাৰ ইয়াত কোনো ভেলু নাই খালি বাপেকৰ পিছত পুতেক পুতেকৰ পিছত নাতিনিয়েক নাতিনিয়েকৰ পিছত নাতিনিয়েকৰ ল'ৰা নাতিনিয়েকৰ ল'ৰাৰ পিছত আৰু নাতিনিয়েক এনেকৈ চলি থাকে বাকীবিলাকে খালি আমুল গাখীৰ খাই বাহিৰৰ পৰা চাই থাকিব লাগিব হয়নে নহয় ৰকিবুল হুছেইনে নুৰুল হুছেইনৰ লগত ৰকিবুল হুছেইনৰ লগত তানজিল হুছেইন বাকীবিলাকে ঘৰত বহি আমুল গাখীৰ চাই থাকিব লাগিব যে আপোনালোক এমএলএ হৈ আছে আমি দূৰৰ পৰা চাই আছোঁ
এখেতসকলে সব কৰিব ধৰ্মৰ নাম ল'ব তেওঁলোকে বিভিন্ন স্থানৰ নাম ল'ব সব ল'ব পৃথিৱীখন ঘূৰণীয়া ঘূৰি ঘূৰি মোৰ ল'ৰা মোৰ ছোৱালী তাতকৈ বেলেগ কথা তেওঁলোকে একো নাজানে কওঁতে সব ক'ব কওঁতে গোটেই পৃথিৱীৰ কথা ক'ব কিন্তু যেতিয়া লাষ্টত কোন হয় লাষ্টত তেওঁলোকৰ নিজৰ ল'ৰা আৰু নিজৰ ছোৱালী তাৰ বাদে বেলেগৰ কথা একো চিন্তা নকৰে এতিয়া কি কৈ আছে ৰকিবুল হুছেইনে মই ল'ৰাক চাকৰি দিছো গতিকে মোৰ হৈ তেওঁলোকে খাটিবই লাগিব এতিয়া আপোনালোকে কওক যোৱা 3 বছৰত মই মুখ্যমন্ত্ৰী হৈ থকাৰ দিনত 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে কাবাক কৈছো নেকি ইলেকশ্যনত কাম কৰিবৰ কাৰণে কাবাক কৈছো নেকি ইলেকশ্যনত কাম কৰিবৰ কাৰণে আজি কোনোবা ল'ৰাই যদি নিজৰ মেৰিটত চাকৰি পাইছে তেওঁ চাকৰি কৰিব ৰকিবুল হুছেইনৰ ঘৰত কাম কৰিবৰ কাৰণে অসম চৰকাৰে দৰমহা দিয়া নাই এই কথা ৰকিবুল হুছেইনে বুজি পাব লাগে মাহৰ দৰমহা অসম চৰকাৰে দি আছে কোনোবা সামগুৰি লৰাই যদি আজি চৰকাৰী চাকৰি কৰিছে মাহৰ দৰমহা অসমৰ খাটি খোৱা মানুহৰ ট্যাক্সৰ পৰা পাই আছে ৰকিবুল হুছেইনৰ ঘৰৰ পৰা কোনে দৰমহা পোৱা নাই এই কথা মানুহে বুজি পাব লাগিব আজি যি ধৰণৰ কথা কয় এতিয়া মই দেখিছো সামগুৰিত তেওঁৰ মিটিঙতো মোৰহে ভাষণ লগাই থাকে আৰে বাবা মোৰ ভাষণ লগোৱাতকৈ মোকে মাতি লৈ যাক মই ডাইৰেক্ট ভাষণ দি থৈ ডাঙৰ ডাঙৰ মিটিং পাতে আৰু মোৰ পুৰণা ভিডিঅ'ৰ ভাষণ লগাই দিয়ে আৰে ইমানে যদি মোৰ ভাষণ ভাল লাগে মোকে মাতি লৈ যাওক ময়ে দুআষাৰ কৈ থৈ আহিম যে কেনেকৈ ৰকিবুল হুছেইনে সামগুৰিৰ মানুহক শোষণ কৰিছে লুণ্ঠন কৰিছে মাত্ৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিছে মোক লৈ যাওক না ময়ে কৈ আহিম আজিকালি বোলে ৰকিবুল হুছেইনে দাদাগিৰিও কৰে মই বহুত দিন আগতে কৈছো ৰকিবুল হুছেইনৰ দাদাগিৰি মানে নিমকি গুণ্ডাৰ দাদাগিৰি কোনো ভেলু নাই অসম চৰকাৰৰ কব্জা বহুত টাইট আছে হয় না নহয় আমাৰ চৰকাৰৰ কব্জা টাইট আছে না নাই গোটেই কাজিৰঙাত গড় হত্যা বন্ধ হৈ গ'ল নে নাই গড় হত্যা বন্ধ হৈ গ'ল নে নাই তো আজি আপোনালোকে চাওক যে ৰকিবুল হুছেইনে দিনে ৰাতিয়ে সামগুৰিত আছে যদি বেলেগ এজন ক্যান্ডিডেট হলেতেন নিজৰ ল'ৰা নহলেতেন ইমান খাটিলেহেঁতেন নেকি যদি আপোনাৰ ল'ৰা মোৰ ল'ৰা ইলেকশ্যন উঠিলেতেন ইমান খাটিলেহেঁতেন নেকি তেওঁলোকে নিজৰ পৰিয়ালৰ বাদে একোৱেই কথা বুজি নাপায় মই সেইবাবে সামগুৰি ৰাইজক অনুৰোধ কৰিম এইবাৰৰ নিৰ্বাচনত আপোনালোকে সকলোৱে লগ হৈ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বিপ্লৱ ৰঞ্জন শৰ্মাক বিপুল ভোটত বিজয়ী কৰক এইবাৰ ইলেকশ্যনত আহিলে সামগুৰিত আৰু দ্বিতীয়বাৰ ৰকিবুল হুছেইন নাহে সামগুৰিৰ মানুহে সামগুৰিৰ ৰাজনীতি কন্ট্ৰোল কৰিব পাৰিব সামগুৰিৰ বিকাশৰ কাম সামগুৰিৰ মানুহে কৰিব পাৰিব শ্ৰদ্ধা ৰাইজ আজিৰ সভাখনত আমি মাত্ৰ 2টা জিলা পৰিষদৰ ৰাইজক আমন্ত্ৰণ কৰিছিলো বাজিয়াগাঁও আৰু সামগুৰি শিঙিমাৰী আৰু আমবাগানত মই মিটিং কৰিব পৰা নাই তাৰ বাবে মই শিঙিমাৰী আৰু আমবাগানৰ ৰাইজৰ ওচৰত ক্ষমা খুজিছো কিন্তু মই প্ৰতিশ্ৰুতি দিছো ইলেকশ্যনৰ পিছত বিজয় সভা আমি শিঙিমাৰী আৰু আমবাগানত গৈ পাতিম হ'ব না ইলেকশ্যনৰ পিছত 20 তাৰিখে ৰিজাল্ট দিব না 23 তাৰিখে 25 তাৰিখে এখন মিটিং শিঙিমাৰীত আৰু আবেলিৰ মিটিং আমবাগান হ'ব গতিকে মই 2টা জিলা পৰিষদৰ ৰাইজক অনুৰোধ কৰিম যেন আপোনালোকে বেয়া নাপাব আপোনালোকৰ মাজত আমি আকৌ আহিম আপোনালোকৰ মাজত আমি একেলগে থাকিম শ্ৰদ্ধা ৰাইজ আজি মই ইয়াত আহোঁতে আমাৰ
আমলখি টি গাৰ্ডেনৰ ৰাইজে মোক মেমৰেণ্ডাম দিছে যে আমি দৰমাহাত 205 টকা পাই আছোঁ, আমি 250 টকা পাব লাগে। তেওঁলোকে এইটো পাবই লাগে, মোক মেমৰেণ্ডাম দিব দৰকাৰ নাই। 1 জানুৱাৰীৰ পৰা আপোনালোকে 250 টকা পাব, এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ গৈছোঁ। জিতু গোস্বামীয়ে মোক কৈছে চামুগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলখন মডেল স্কুললৈকে লৈ যাব লাগে, শিঙিমাৰী হস্পিটেলখন আপগ্ৰেড কৰিব লাগে, চালপাৰাত এখন ষ্টেডিয়াম পাতিব লাগে, ভুৱন বন্ধা বৰহমপুৰৰ ৰিভাৰ প্ৰটেকশ্যনৰ কাম কৰিব লাগে আৰু চামুগুৰি সমষ্টিত ৰাস্তাৰ ডেভেলপমেণ্টৰ বাবে এটা বিশেষ পেকেজ দিব লাগে। এই গোটেইখিনি কাম আজিয়ে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে যি ধৰণে জিতু গোস্বামী ডাঙৰীয়াই দিছে তেনেকৈ আপোনালোকৰ গোটেই কামখিনি মই কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, মই যোৱাকালি বঙাইগাঁৱত আছিলোঁ। এটা মই সাধু কথা কৈছিলোঁ, আজি সাধু কথাটো আকৌ এবাৰ ৰিপিট কৰিব খোজোঁ। আমাৰ ঘৰবিলাকত কেতিয়াবা কেতিয়াবা একোটা ল'ৰা জন্ম হয়, আমাৰ অসমীয়া ভাষাত তাক অকৰা বুলি কওঁ, আব্ৰা বুলি কওঁ। এনেকুৱা ল'ৰা কেতিয়াবা জন্ম হয়, মনবোৰ ভাল কিন্তু বুদ্ধিটো অলপ কম থাকে।